আপোনালোক আটাইলৈকে ইংৰাজী নৱবৰ্ষ 2024 আৰু আগন্তুক ভোগালী বিহু উপলক্ষে আমাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। বন্ধুসকল, ইতিমধ্যেই আপোনালোকৰ সংবাদ মাধ্যমত চৰ্চিত হৈ থকা মোৰ কংগ্ৰেছ দলৰ শীৰ্ষক বিষয়টো সন্দৰ্ভত মই আপোনালোকৰ আগত মোৰ স্থিতি দাঙি ধৰি অসমৰ সমাজ জীৱনলৈ আশীৰ্বাদ বিচাৰি আজিৰ এই সংবাদ মেলখনৰ আহ্বান কৰিছোঁ। 2013 চনৰ 31 জুলাই তাৰিখে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আহ্বান আৰু উদ্যোগ মৰ্মেই মই অসম গণ পৰিষদ দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিল। মই যিদিনাখন যোগদান কৰিছিলোঁ সেইদিনাখন প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ লগতে AICCৰ মিডিয়া বিভাগৰ মুখ্য ৰণদীপ সিং সূৰ্যৱালাও উপস্থিত আছিল। যি কাৰণতেই নহওক সুতৰ বিপৰীতে গৈ এক গণতান্ত্ৰিক পৰিৱেশ বিৰোধিত আছে বুলি ভাবিয়েই মই কংগ্ৰেছ দললৈ খোজ দিছিলোঁ। দলে মোক যি দায়িত্বই দিছিল মই সেই দায়িত্ব অতি নিষ্ঠা আৰু সততাৰে মোৰ ক্ষমতা অনুসৰি পালন কৰিবলৈ মই আপ্ৰাণ চেষ্টা চলাইছিলোঁ। সফলতা বিফলতা সেয়া সুবিধনৰ বাবেই এৰি থৈছে। সেই সময়তো আমাক একেলগে অসম আন্দোলন কৰা মোৰ সতীৰ্থ বহুত ব্যক্তিয়ে মোক আশ্চৰ্য প্ৰকাশ কৰিও কৈছিল যে আপুনি কংগ্ৰেছ দলত পাৰিব জানো। মই সেইদিনাখন বৰ আত্মবিশ্বাসেৰে কৈছিলোঁ যে কংগ্ৰেছ কৰিলেও নেতৃত্ব থকা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এগৰাকী জাতীয়তাবাদী মনোভাৱাপন্ন ব্যক্তি। আজি তেওঁ নাই, গতিকে ইয়াতকৈ অধিক কথা ক'ব লগা নাই। 2013 চনৰ পৰা ৰাজ্যখনত হোৱা 2014, 2016, 2019 আনকি 2021 নিৰ্বাচনৰ বাবেও মই বঞ্চিত হৈছিল। আৰু শেহতীয়াকৈ মই 2021 চনত তেজপুৰ সদৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ পিছতো বিমুখ হ'ল। কিন্তু দলটোক মই বিশ্বাসঘাতকতা কৰা নাছিল। তাৰপিছতে দলৰ শীৰ্ষ নেতাই দিয়া প্ৰতিশ্ৰুতি মই যথেষ্ট আস্থাৰে লৈছোঁ আৰু সেই আস্থাৰে গ্ৰহণ কৰিয়েই মই 21 নিৰ্বাচনত মই এগৰাকী প্ৰচাৰক হিচাপে দলৰ হকে প্ৰচাৰ চলাইছোঁ। সেইটো এটা সুকীয়া অধ্যায়, সেয়া আপোনালোকৰ হাতত।
পৰ্যালোচনা কিন্তু এই দলটোত যোগদান কৰাৰ দিনৰ পৰা প্ৰতিটো নিৰ্বাচনৰ বিশেষকৈ ফলাফলৰ দিনাখন মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শেষ মুহূৰ্তটোলৈকে আপোনালোক সংবাদ মাধ্যমক প্ৰত্যেকটো প্ৰশ্নৰ মই আত্মবিশ্বাস সহকাৰে মই উত্তৰ দি গৈছোঁ মই দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল যাতে হ্ৰাস নহয় তেনে প্ৰয়াস চলাইছিল ইয়াৰ পিছতো দলে মোক সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ মুখপাত্ৰৰ যি দায়িত্ব দিছিল আপোনালোকেও মন কৰিছে যে মই প্ৰতিটো টক শ্ব' হওক বা বিভিন্ন বিতৰ্ক হওক আদি মই দায়িত্ব সহকাৰে পালন কৰিবলৈ চেষ্টা কৰিছোঁ যোৱা 8 তাৰিখে হৈ যোৱা ডিমা হাছাওৰ নিৰ্বাচনত মই ডিমা হাছাও জিলা কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক হিচাপে মই প্ৰায় এমাহ দি মই হাবিয়ে বননিয়ে ঘূৰি দলে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে যিখিনি পৰিৱেশ সৃষ্টি কৰিব লাগে জিলা কংগ্ৰেছ কমিটিৰ সৈতে মিলিজুলি আমি সেই কাম কৰিবলৈ সমৰ্থ হৈছোঁ দলে এই মৰ্যাদাৰ পৰা বঞ্চিত কৰিছে এইবিলাক একো একোটা মানে ক্ৰাইটেৰিয়া মানে দিল্লীৱালা আমাৰ যিসকল নেতা ইয়াত আহি 21ৰ আগৰ পৰা বাহৰ পাতিছে তেওঁলোকেই এই সমস্ত দায় অৱক্ষয়ৰ তেওঁলোকেই দায়ী যেহেতু অপূৰ্ব ভট্টাচাৰ্য যেহেতু আপুনি আদৰ্শ সলনি হ'ব নেকি ঘৰৰ ল'ৰা যদি ঘৰলৈ উভতি যাওঁ আঞ্চলিকতাবাদী দৃষ্টিভংগী বা জাতীয়তাবাদী ধাৰাই মোক আজি এই অসমৰ মানুহৰ মাজত মোক পৰিচয় দিছে হয়তো সেয়াই উত্তম হ'ব বুলি বিভিন্নজনেও কাৰণ মই সকলোৰে মৰম চেনেহ পৰামৰ্শক সন্মান কৰি আহিছোঁ অৱশ্যে যোৱা সময়ছোৱাত মই ভোটৰ বিপৰীতে যোৱা বুলি বহুতে মোক উষ্মা প্ৰকাশ কৰিছিল কিন্তু কাৰো লগত মোৰ সম্পৰ্ক বিনষ্ট হোৱা নাছিল মই মোৰ ৰাজনৈতিক পৰৱৰ্তী ঘৰখন ঠিক কৰি লওঁ আজিতে ক'লে তেওঁলোকে ক'ব হতাশগ্ৰস্ত মানুহ আৰু অৱশ্যে কংগ্ৰেছ বহুত শক্তিশালী দল মহাসাগৰ তাৰ পৰা এচলো পানী ওলাই গৈছে তাততো কি আহে সেই সলনি এনেকুৱাকে বুজাবলৈ লাগে যে নিৰ্বাচন আহি আছে প্ৰচাৰ চলাব লাগিব আপুনি এজন ভাল বক্তা সেইখিনিতে ৰৈ গ'ল গতিকে সদায় মইতো দধিচি হ'ব নোৱাৰো যে সকলো কেৱল মই ত্যাগ কৰিব লাগিব কোনটো নিৰ্বাচনী ফলাফল ওলোৱাৰ দিনাখন সেইদিনাখন কিন্তু সেইসকল নাথাকে যিসকল নীতি নিৰ্ধাৰণ কৰিবলৈ যিসকলৰ নাম লিপিবদ্ধ হৈছে এই সকলোবিলাক অসমত কংগ্ৰেছ দলটো নিষেধ কৰাৰ বাবে দিল্লীৰ এজেণ্টসকলে যথেষ্ট হাইকমাণ্ড no one can raise their voice against them. It's a protocol.
যিটো দলন সভাপতিয়ে কাৰোবাক যোগ্যতানুসৰি দিবলৈ আহ্বান জনালেও ৰিকমেণ্ড কৰিলেও সেই ৰিকমেণ্ডেশ্যন নাকাটে মইতো কাকো দোষাৰোপ কৰি লাভ নাই আৰু তাৰমানে সভাপতি দল চলোৱাৰ পৰা আৰু এটা শক্তিয়ে দল চলায় য়েছ আমাৰ হাইকমাণ্ড বুলি কয় চব সেই হাইকমাণ্ডেই জিতেন্দ্ৰ সিং এই সাথেহত এইবিলাক যিবিলাক ছেক্ৰেটাৰী মানে সভাপতি নামক সেৱা তেওঁ ইমান কষ্ট কৰে বা কৰিও আছে কিন্তু এওঁলোকে ক'ৰবাত লেখা মেল টানি দিয়ে মানে বাকীখন যাতে আগবাঢ়ি নাযাওক বোলে আপুনি ইমান দিন কেলে কোৱা নাই বোলে নাপায় কোনো সৈনিকে এটা ডিফেন্সৰো এটা ডিচিপ্লিন যেনেকৈ আছে ক'ব নাপায় আৰু সেইকাৰণে মই কোনো কিন্তু মই কৈছোঁ মই দলৰ ভিতৰত এই কথাবিলাক কৈছোঁ কিন্তু এতিয়া দেখিলোঁ যে এনেকুৱা ধাৰণা হৈছে যে ইয়াক চাইডলাইন কৰি দিব লাগে তেওঁলোকে গ্ৰহণ কৰা কৌশলৰ বিপৰীতে মই নিজে সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত বুলি ভাবি মই গ্ৰহণ কৰিছোঁ ইণ্ডিয়া এলায়েন্স হ'বলৈ গৈ আছে বা অসমতো দল একত্ৰিত হৈছে এটা কথাৰ পৰা আপোনালোকে উত্তৰটো উলিয়াই লওক এৰি হোৱা ঘৰখনৰ বিষয়ে বেছি ক'বলৈ মন নাই কাৰণ ইমানবোৰ ত্যাগ কৰোঁতে ত্যাগ কৰাৰ পিছত যেতিয়া এখন ঘৰ মানুহে এৰিব লগা হয় তেতিয়া নিশ্চয় তাত আশা সপোন সকলো যেন শেষ হৈ যায় নহ'লেতো কোনো ওলাই নাহে মইতো ক্ষমতাৰ বাবে ৰাজনীতি কৰাও নাই তেনেস্থলতো যেতিয়া মই ওলাই আহিব লগা হ'ল ভাবিছে হয়তো যে আমাৰ দৰে সাধাৰণ কৰ্মীৰ কোনো প্ৰয়োজন নাই দল আমাৰ কথা বতৰা চিন্তা চৰ্চাৰো কোনো প্ৰয়োজন নাই অৱহেলিত হৈ থকাতকৈ নিজেই সিদ্ধান্ত ল'বলৈ বাধ্য যোৱা 4টা নিৰ্বাচনত যেতিয়া প্ৰাৰ্থী হোৱাৰ যোগ্যতা নাথাকিল আৰু শেহতীয়া ভূমিকাই তেনেকুৱা এটা কথাৰে ইংগিত বহন কৰাৰ বাবে মই পূৰ্বানুমানটো মোৰ শুদ্ধ বুলি ভাবিছোঁ আৰু সেইকাৰণে ওলাই আহিলোঁ ফলাফলটো এই বিষয়তে থাকে সেইটো বাৰু সেইটো এটা পৰম্পৰাও আছে কিন্তু যিটো কনচাৰ্ণ শ্ব' কৰিব লাগে এটা পলিটিকেল এষ্টাব্লিছ পলিটিকেল পাৰ্টিয়ে কাৰণ 1952 NC Hills কাউন্সিলখন কংগ্ৰেছ দলৰ নেতৃত্বতে গঠন হৈছিল আজিৰ নেতাসকলে তাত গৈ বাহৰ পাতি থাকি কৌশল ৰচনা কৰি ক'ত কেনেধৰণৰ যুঁজাৰ বাবে যিটো প্ৰস্তুতি তেওঁলোকে যেতিয়া শ্ব' নকৰিলে তাৰ পৰা কি অনুভৱ কৰিব পাৰে যে তেওঁলোক কি কাৰণত তেওঁলোকে এৰিলে আৰু এনালাইচিছ পলিটিকেল এনালাইচিছ বা পলিটিকেল যিটো মানে ভিজন মই পলিটিকেল ভিজনটো দেখা নাই আৰু এটা কথা ক'লে যে ক্ষমতা বিচাৰি আপুনি কোনোদিন ৰাজনীতি নাই কৰা আৰু নীতি নিৰ্ধাৰণ কমিটিখনত আপোনাৰ নামটো নাই ৰাজনৈতিক ভৱিষ্যত আপোনাৰ সুৰক্ষিত নহয় সেইবাবে আপুনি দল ত্যাগ কৰিলে নহয় যিটো দলক লৈ মানুহে সপোন দেখাৰ কোনো পথ নাই একো নিবিচৰাকে দলটোক 24/7 ছাৰ্ভিচ দিয়াৰ পিছতো দলে মোক কিয় একমোডেট কৰিব নোৱাৰিলে যোৱাকালি দলত যোগদান কৰাজনে নীতি নিৰ্ধাৰণ কৰিব আৰু অসমৰ সমাজ জীৱনত অসম আন্দোলনৰ পৰা আমি অসমৰ সমাজ জীৱনত আমি সক্ৰিয় হৈ আছো অসমবাসী এইসকলক বাদ দি যোৱাৰ ৰাজনীতি নহয় এইসকলৰ প্ৰতি দায়বদ্ধতা যদি প্ৰদৰ্শন কৰাৰ বাবে কোনো কৌশলে নাথাকে তাকনো টিকট এটা দিলেই কি লাভ হ'ব আগতে দলীয় কৰ্মীসকলে ন্যায় পাওক সেইটোৱে মই দাবী কৰিম
দাদা আপুনি সদায় আদৰ্শৰ কথা কৈ থাকে 2004 চনৰ মই যেতিয়া অসম গণ পৰিষদত যোগদান কৰিছিলোঁ সেইদিনাখন অসম গণ পৰিষদ ক্ষমতাত নাছিল 1 নম্বৰ আৰু কংগ্ৰেছ দলত যোগদান কৰাৰ সময়ত তেতিয়া কংগ্ৰেছৰ পৰা এটা শক্তিশালী দল বিশেষজ্ঞাৰ কৰি ওলাই যোৱাৰ সময়ত মই যোগদান কৰিছিলোঁ ৰাজনীতি কোনেও সন্ন্যাসীও আহি ৰাজনীতি কৰিছে ক্ষমতাৰ কাৰণে নিৰ্বাচনত নামিছে তেনেস্থলত মইতো তেজ মঙহেৰে গঠিত মানুহ মোৰতো সপোন থাকিবই কিন্তু মই সপোনটোক এনেকুৱা স্তৰলৈকে নিয়া নাই যে একেবাৰে লক্ষ্যবিহীন উদ্দেশ্যবিহীন বা আদৰ্শবিহীন নাজানো বাকীখিনি জনতা জনাৰ্দনে নিৰ্ণয় কৰিব যিহেতু আপুনি মই উত্তৰ দিব নালাগে উত্তৰ অট'মেটিকেলি পাব তেতিয়া জাষ্টিফাই কৰিব যে হয় 2024 চনৰ 13 জানুৱাৰী তাৰিখে মই আনুষ্ঠানিকভাৱে দল কিয় এৰি আহিছোঁ ভাগ্যৰ কথা যে সভাপতি ডাঙৰীয়াই প্ৰচাৰ কাৰ্য চলোৱাৰ বাহিৰে বাকী সৰভাগ জ্যেষ্ঠ নেতাই নিৰ্বাচনটোক লৈ যি ধৰণৰ উদ্বেগ প্ৰকাশ কৰি বা যি ধৰণে জড়িত হ'ব লাগিছিল হোৱা নেদেখিল আৰু সেহান্তৰক দলৰ দিল্লীৰ নেতাসকলৰ যিটো ভূমিকা যিটো দিল্লীৰ নেতাসকলৰ বাবে 2021 চনত আমি এটা আনহলি এলায়েন্স কৰিবলগীয়া হৈছিল আৰু সেই আনহলি এলায়েন্সৰ ফলত দলৰ জনসমৰ্থন কিমান হ্ৰাস হৈছিলে সেই কথাও সকলো অৱগত ভাবিছিলোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্ব দলৰ সকলো শীৰ্ষ নেতাই একমুখে থিয় হৈ লক্ষ লক্ষ তৃণমূল কৰ্মী আৰু এক প্ৰয়োজনীয় অন্ততঃ এটা বিকল্প প্ৰত্যাহ্বান জনাব পৰাকৈ শক্তি সৃষ্টিত আগবাঢ়ি আহিব সেয়া কেৱল ধাৰণাহে আছিল আৰু আজিৰ পৰিস্থিতি মই নিষ্ঠাৰে ইমানবোৰ সেৱা আগবঢ়োৱাৰ পিছতো যেতিয়া দলে নীতি নিৰ্ধাৰক সম্পৰ্কীয় সমিতিসমূহৰ পৰা আমাক আঁতৰাই ৰখাৰ এটা কৌশল আৰম্ভ হ'ল তেতিয়া অনুভৱ কৰিছিলোঁ যে সময় সমাগত এতিয়া সময় সিদ্ধান্ত লোৱাৰ আৰু সেই মৰ্মে মই আজিৰে পৰা বলবৎ হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো পদবী সাধাৰণ সম্পাদক জ্যেষ্ঠ মুখপাত্ৰ ডিমা হাছাও জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ যি দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছিল সেই সকলো পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও মই আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ সভাপতি মহোদয়ৰ উদ্দেশ্যে মই লিখিতভাৱে ৰাজীৱ ভৱনলৈ গৈ দাখিল কৰি আহিছোঁ আজিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ মোৰ সম্পৰ্ক নাথাকিব